হাই গাইজ, গুড মৰ্ণিং। ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। এতিয়া ৰাতিপুৱা 7টামান বাজে আৰু ল'ৰা স্কুল যাবলৈ ওলাইছে, ৰেডি হৈ আছে। মই তাক বন আৰু জেলি দিলোঁ খাবলৈ। ৰাতিপুৱা নহয়, চাহ নাস্তা ইমান খাবলৈ নোখোজে, তথাপি বন আৰু জেলিকে দিলোঁ, খাই লৈ গ'ল। আৰু 8টামানতে ক্লাছ তাৰ। ৰাতিপুৱা নহয়, এয়া পিঠা আছিল, যোৱাকালিৰে পিঠা বনাইছিলোঁ, ভাপা পিঠা, সেইটোৱে আছে, গৰম কৰিম। আৰু কাঁহী বাতি যে ৰাতিয়ে ধুই থৈ দিওঁ, সেইটো ৰেকত মানে সাজাই আছোঁ। ৰাতিপুৱা উঠি এইবিলাক কৰি আছোঁ। আৰু ৰুটিটো বনোৱা নাই, ৰুটিৰ পৰা ৰেহাই, দুদিন ৰুটি বনোৱা নাই। আৰু এটা এটাকৈ কাঁহী বাতি থৈ আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আৰু আজি নহয়, ল'ৰাৰ ৰুটিন শ্বেয়াৰ কৰিলোঁ, তাই ডেইলি ৰুটিন কি কি কৰে নকৰে, ৰাতিপুৱাৰ পৰা স্কুলৰ পৰা আৰম্ভ কৰি একেবাৰে ৰাতিলৈকে কি কৰে তাকে দেখাম। ব্লগটো শেষলৈকে চাব, আশা কৰিছোঁ। আৰু পিঠাবিলাক নহয়, মই গৰম কৰি আছোঁ, কাৰণ চাহেৰে খাম। আৰু আজি ৰুটি বনোৱা নাই, কৈয়ে দিলোঁ। এয়া চাহ আৰু পিঠা গৰম কৰি আনিলোঁ। আৰু চাহটো নহয়, কৰা কৰি বনাইছোঁ। ৰাতিপুৱা চাহটো ভাল হ'লে ভাল লাগে খাই। তাৰপিছত লগতে বজাৰত দেখাই দিওঁ, এয়া মূলা আনিছে আজি, বহুদিন পিছত মূলা লৈ আহিছে। ঠাণ্ডা দিনতহে ওলায় এইটো, আজি আনিছে, মানে ওলাইছে। আজিকালি বতৰৰতো মহিমা চেঞ্জ, মানে চব্জি পোৱাই যায়, গৰমতো ঠাণ্ডাতো। কিন্তু ঠাণ্ডা দিনত যোনটো টেষ্ট থাকে, গৰম দিনত সেইটো নাথাকে। আৰু মাছ আনিছে দুই ধৰণৰ, বৰালি মাছ আৰু ইলিছ মাছ লৈ আহিছে। দুই এটা আছে ইচা মাছ। এতিয়া চাহ খাই কাটি বাছি ল'ম। এতিয়া দুপৰীয়াৰ 1টামান বাজে। কাম কৰিলোঁ অলপ, কাৰণ মাছ আনিছে দেখালোঁ, মাছ কাটিলোঁ। ইলচা মাছ আজিও আনিছে, ইলিছ মাছ, লগতে বৰালি মাছো আনিছে। কাটা বাছা কৰিলোঁ, কাটা বাছা কৰিলেতো সময় লাগে। আৰু চব্জি আনিছে, মূলা আনিছে আজি প্ৰথম। ঠাণ্ডাৰ দিনৰ চব্জি খাই ভাল লাগে, মূলা ঠাণ্ডাৰ দিনতে ভাল লাগে বেছি। তথাপি বনাম আজি, কেনেকুৱা লাগে। আৰু কাপোৰ ধুলোঁ, কেইটামান কাপোৰ মানে জমা হৈছিল যোৱাকালিৰ আজিৰ, দুটা মিলি কাপোৰখিনি ধুই দিলোঁ। বিছনা পাতি ঝাৰিলোঁ, ঘৰ দুৱাৰ ঝাৰিলোঁ, কাম হৈছে। 1টামান বাজে, ল'ৰাও আহি পালে স্কুলৰ পৰা। আৰু আহক দেখাই আছোঁ, ৰান্ধা বাঢ়া বহাইছোঁ। বাহিৰত বৰষুণ পৰি আছে অলপ অলপকৈ, আৰু মই ৰান্ধাটো বহাই দিলোঁ, কাৰণ বহুত দেৰি হৈ গৈছে। এইটো হৈছে ইলচা মাছটো বনাই আছোঁ। ল'ৰা খাই ভাল পায়, সেইকাৰণে আজিও আনিছে তাৰ কাৰণে। এনে বনাই আছোঁ ইলচা মাছৰ কাৰী। আৰু ইপিনে বনাই আছোঁ বৰালি মাছ মূলা দি বনাম। আৰু মূলাখিনি নহয়, ভাপ দি মছলা দি থৈ দিছোঁ, কঢ়াই লৈছোঁ। এতিয়া মাছখিনি হ'লে দি দিম। আৰু কাপোৰো ধুই লৈছোঁ, এয়া 1 বাল্টি কাপোৰ ধুই লৈছোঁ, শুকা দিম ওপৰত গৈ, কাৰণ বৰষুণ পৰি আছে অলপ অলপকৈ। ঘৰ দুৱাৰ সাৰিলোঁ, কাম চাম কৰিলোঁ, বিছনা পাতি ঝাৰিলোঁ। বহুত কাম নহয়, কাম কৰিবই লাগে, সময় লাগে নহয়, 2টা হাত 4টা কৰিব লাগে কাম কৰোঁতে। যিয়ে নহওক, ৰান্ধা মানে শেষ কৰি আহি আছোঁ। দুপৰীয়া ৰান্ধা বাঢ়া হ'ল, এতিয়াহে চাদৰ ওপৰত আহিলোঁ কাপোৰখিনি মেলি দিবলৈ, কাৰণ ৰ'দ নাই, বতাহতে শুকাই যাব। ওপৰত আহিলে অলপ বতাহ লাগে, তলততো ইমান গৰম লাগে নহয়। বতৰটো কিন্তু খুবেই ধুনীয়া, কিন্তু গৰমো লাগে পূৰা। চাৰিওফালে ভিউটো চাওক, খুবেই ধুনীয়া হৈ আছে, কিন্তু গৰমো লাগি আছে। এতিয়া তলত যাম, ভাত দিম, ভাত খাব তাই স্কুলৰ পৰা আহিলে। আৰু ৰুচি নহয়, ওপৰ তল আৰু কৰিব মন নাযায়। ল'ৰাক দিলোঁ ভাত খাবলৈ, আৰু তাৰ ইলিছ মাছ প্ৰিয় নহয়, এয়া খাই আছে, একদম মনোযোগ দি মাছটো খাই আছে, দেখিছেনে? আৰু ইমান মানে খাই নহয়, তাই ইলিছ মাছটো একেবাৰে ভয় নাখায় কাঁইটৰ কাৰণে। দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল। এইটো হৈছে ইলিছ মাছ, 2 পিছে আছে, দেখিছেনে? ইমান মাখা বনালোঁ, ল'ৰা খাই দিলে। আৰু কাটা কুটাবিলাক যে আছিল, মূলা দি বনাইছোঁ। মিছা মাছো আছিল কেইটামান, মূলাত দিছোঁ, কাৰণ ইলিছ মাছৰ চব্জি দিলে নহয় টেষ্টটোৱে বেলেগ হয়। আৰু ঠাণ্ডা দিন হ'লেতো আৰু টেষ্ট হ'ল হয়। যিয়ে নহওক, বনাইছোঁ, আৰু কেনেকুৱা লাগে খাইহে চাম। আৰু এইটো হৈছে বৰালি মাছ, এইটো এনেই থৈ দিছোঁ। ভাত খোৱা নাই, হাজবেণ্ড আহিলে ভাত খাম। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। হাজবেণ্ডে আহিলে ভাত খাবলৈ ময়ো লৈছোঁ, তলতে বহিছোঁ, কাৰণ ইমান গৰম নহয়। আৰু তলতে বহি ভাতকেইটা খাই আহি আছোঁ। হাই গাইজ, দুপৰীয়া ভাত চাত খোৱা হ'ল, আৰু ল'ৰা টিউশ্যন পঢ়িব গৈ আছে। ক'ত গৈছা?
উমি ক তুমি উমি টিউশ্যন পঢ়িব গ'ল আৰু এতিয়া 4টামান বাজে ৰাস্তাত মানুহো নাই দুপৰীয়া সময় এতিয়া ৰুমত যাওঁ খোৱা দোৱাটো হৈছে কাপোৰ কানিও ধুই দিছোঁ এতিয়া অলপ বিছনাত শুই থাকোঁ দৰ্জাটো মাৰি দিলোঁ কাৰণ মানুহ নাই এটাও গাইছ একেবাৰে আবেলি আহি আছোঁ আপোনালোকে ব্লগটো চাই থাকক আৰে বাপৰে গাইছ সন্ধিয়া আহিলোঁ এয়া ল'ৰা টিউশ্যনৰ পৰা আহি মেগী বনাই খালে মানে বনাই তাই নিজে বনালে বনাই খাই আছে আৰু তাৰ নহয় বাকী দিনকেইটা এনেকৈয়ে যায় মানে দিনকেইটা তাই এনেকৈয়ে পাৰ কৰে খোৱা লোৱা টিউশ্যন স্কুল পঢ়া শুনা আৰু লিটি লৈ আহিছে বজাৰৰ পৰা লিটি দি চাহ খাম এতিয়া এতিয়া 7টা বাজে তাই আকৌ টিউশ্যন গৈ আছে ৰাতি মানে সন্ধিয়া সময় ৰাতিৰ টিউশ্যনটো নহয় ঘৰৰ ওচৰতে হয় মানে ভাস্তিয়ে পঢ়ায় সেইকাৰণে ৰাতি দিছোঁ সময় মানে গোটেই দিনটো সময় নাপায় ৰাতি মানে টিউশ্যনটো দি দিছোঁ ৰাতিয়ে গাইছ সন্ধিয়া চাহ খালোঁ দেখালোঁ লিটি আনিছিল বজাৰৰ পৰা লিটি দি চাহ খালোঁ আৰু ল'ৰা খাই লৈ টিউশ্যন পঢ়িব গৈছে ৰাতিও গৈছে কাৰণ 7টা মানতো তাৰ টিউশ্যন দিছোঁ আৰু আজি নহয় ল'ৰাৰ ডেইলি ৰুটিন দেখাই দিলোঁ তাৰ বয়স হৈছে 14 ইয়াৰ্ছ তাৰ ডেইলি ৰুটিন দেখাই দিলোঁ ৰাতিপুৱা উঠিয়ে স্কুল যোৱা তাৰপিছত গোটেই দিনটো টিউশ্যন মানে 3টা টিউশ্যন লগাই দিছোঁ তাক সেইটোৱে দেখালোঁ আপোনালোকক এতিয়াও আহা নাই 8টামান বাজিছে কেতিয়া আহে দেখাম বাৰু আৰু ৰাতিৰ কাৰণে ৰন্ধা বঢ়া কৰোঁ 8টামান বাজিছে তেনেহ'লে আহক দেখাই আছোঁ কি বনাম ৰাতি চব্জি আছে মাছ আছে এইখিনি আছে মূলাৰ চব্জি আছে হৈ যাব ল'ৰাৰ কাৰণে আছে মাছ ইলিশ মাছ আছে তাৰ কাৰণে এইটো তাৰো হৈ যাব ল'ৰা আহিল 8টামান বাজে আৰু ময়ো ৰান্ধা বহাই দিম অমিতা কাটি আছোঁ অমিতা ভাজিম ৰাতিৰ কাৰণে আৰু দিনৰতো চব্জি আছে দেখালোৱে ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই গুড নাইট